হেল্ল' এভৰিৱান, গুড আফটাৰনুন এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিবি মিক্সাৰ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে বন্ধু বান্ধৱীসকল। চ' অলৰেডি থাম্বনেইল এণ্ড টাইটেল চাই ভিডিঅ'টো আপোনালোক গমেই পাইছে কিহৰ ওপৰত হ'ব গৈ আছে। তো আমাৰ মৰমৰ জুবিন দা আৰু আমাৰ মাজত নাই অলৰেডি আপোনালোকে গম পালে। আজি 4 বাজি কিবা 45 মিনিটত জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গুচি গৈছে। কিন্তু জুবিন দাৰ যিটো আঁতৰি যোৱা যিটো নিউজ পাইছোঁ সেইটো কি ক'ম আপোনালোকক এক্সপ্লেইন কৰিব পৰা নাই। কিন্তু জুবিন দা বুলি ক'লে আমাৰ ইম'চন হয় আৰু সেই ইম'চনটো আমি আপোনালোক কেনেকে বুজাম বুজাব নোৱাৰা। আজি জুবিনৰ আজিৰ দিনটোত বহুত কি ক'ম আপোনালোকক মই বুজাব পৰা নাই। বাট প্ৰকৃতিৰ নিয়ম বুলিয়ে ক'ব লাগিব সেইটো, কাৰণ যিহেতু এটা এইটো ৱৰ্ড নাই, কাৰণ চৰি গাইছ একদম বেয়া চ' ক'ব একদমেই একদম ইয়াত এনেকুৱা হৈছে যেনে মোৰ ঘৰৰ মানুহ এজন ঢুকাইছে, সেনেকুৱা টাইপ মোৰ ফিল হৈছে। কাৰণ কি ক'ম আৰু আপোনাক এক্সপ্লেইন একদমেই কৰিব পৰা নাই। কাৰণ জুবিন দা বুলি কওঁতে বেলেগ লেভেলৰ ক্ৰেজ থাকে আৰু জুবিন দাৰ বহুত কেইটা ষ্টেজ প্ৰগ্ৰেম চাইছোঁ। কিন্তু ষ্টেজ প্ৰগ্ৰেম চালোঁ বা আমাৰ ইয়াত চালোঁ মই জুবিন দাৰ আগতে সৰুতে চাইছিলোঁ স্পাইডাৰ চাৰ্লি, কিন্তু যেতিয়াৰ পৰা মই জনা হ'লোঁ তেতিয়াৰ পৰা জুবিন দাৰ প্ৰগ্ৰেম মই ওচৰৰ পৰাই 3বাৰ চাইছোঁ। এবাৰ হাইস্কুলত পঢ়ি থাকোঁতে আৰু 2বাৰ চাৰিআলিত মাতিছিলে আৰু এবাৰ মাতিছে আমাৰ কৰৰা। চ' তাতেও চালোঁ। তাতেও চালোঁ, বহুত ধুনীয়া হৈছে আৰু ভাল লাগিছিলে। তো তেহেঁতক ওচৰৰ পৰা চাইছিলোঁ তেতিয়া বহুত বেলেগ এটা লেভেলৰ ক্ৰেজ আছিল আৰু সেই ক্ৰেজটো কি ক'ম আৰু বুজি পাইছে অলৰেডি। চ' আৰু এইটো নিয়তিৰ নিয়ম বুলি ক'ব লাগিব। হয়তো আজি তেহেঁত গুচি গ'ল আমাৰ মাজৰ পৰা, তেহেঁতৰ যিটো স্মৃতি আমাৰ মাজত সদায় থাকিব। আমাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজত নাই যদিও তেহেঁতৰ স্মৃতিবোৰ আমি সদায় আমাৰ মনৰ ভিতৰত বুকুৰ মাত সদায় সাঁচি ৰাখিম। তেহেঁতৰ বাবে সদায় আগৰ পৰাই এটা যিটো ভাল পোৱা আছিল, সেই ভাল পোৱাটো কোনোদিনে বেলেগৰ প্ৰতি হ'ব নোৱাৰে। যিটো ভাল পোৱা জুবিন দাৰ প্ৰতি কি ক'ম, পুৰা চিষ্টেম ক্ৰেজ হৈ গৈছে। এনেকুৱা এটা লেভেলৰ হেং হৈ যোৱা বুলি যে কয়, তো পুৰা চিষ্টেম হিলি গৈছে গাইছ। চ' একদম ৱৰ্ড নাই ক'বলৈ। ঘৰত আহিলোঁ, ঘৰত চবৰে মুখবিলাক গুমুঠা হৈছে। কি ক'ম হয় সকলোৱে বুজিয়ে পাইছে কি কি হৈছে আজি। চ' জুবিন দাৰ যিটো গান আছিলে যে মানে সেই যেতিয়া বাইক চলাই আহিছোঁ গুৱাহাটীৰ পৰা, এনি টাইম বাছতে হওক বা ট্ৰাকতে হওক, জুবিন দাৰ যিটো এটা গান মায়াবিনী, তাৰপিছত আৰু বহুত কেইটা গান আছে এতিয়া মুখৰ পৰা ৱৰ্ডবিলাক ওলাই অহা নাই। চ' কি ক'ম, চ' যিটো জুবিনে স্কুবা ড্ৰাইভিং নে কি সেইটো কৰিছিলে, সেইটো কৰিলে মোৰ হিচাপত পানীৰ তলত যায়। আৰু মই যিমান ভিডিঅ' চাইছোঁ আগতে সেইটো কৰিলে পানীৰ তলত যায় আৰু পানীৰ তলত গ'লে মুখত সেইটো অক্সিজেনটো লৈ যায় বা কিবা এনেকুৱা লৈ যায়। কিন্তু হয়তো সেইটো লৈ যায় তেহেঁতে তলত গ'ল, তেহেঁতে হয়তো পেনিক হৈছে নেকি, কিবা হৈছে সেইটো ভালদৰে নাজানিম। হয়তো তেহেঁতে ভয় খাই গ'ল নে কোনোবাই দুষ্ট চক্ৰই তেহেঁতক নিঃসংগভাৱে হত্যা কৰিলে, কিন্তু কি এইটো পিছত গম পাম। কিন্তু মোৰ হিচাপত জুবিন দাৰ বডিটো আমি পষ্টমৰ্টম কৰাটো চাব একদমেই নোৱাৰোঁ। কাৰণ তেহেঁতৰ বডিটো চিল্লা ফাল্লা কৰি চিলিং যে বেজী মাৰিব, সেইটোতো মই একদমেই চাব নোৱাৰোঁ। বাট নিয়তিৰ নিয়ম তেহেঁতৰ হয়তো পষ্টমৰ্টম কৰিব লগা হ'ব পাৰে। তাতেও যিহেতু আছে, তাতে হয়তো বেলেগ বেলেগ নিয়ম থাকিব, কাৰণ তাৰে নিয়ম কানুন বেলেগ, আমাৰ অসমৰ নিয়ম কানুন বেলেগ। আৰু জুবিন দাৰ যিহেতু স্মৃতিটো মোৰ হিচাপত ডক্টৰ ভূপেন হাজৰিকাৰ দৰে তেহেঁতকো কি তাতে স্থানটো দিব লাগে তাৰে কাষেৰে, বা এনেকুৱা ধুনীয়া প্লেচ এটা লগাব লাগে য'ত ডক্টৰ জুবিন গাৰ্গ হিচাপে পৰিচিত কৰিব লাগে। তেতিয়াহ'লে যিহেতু ডক্টৰ উপাধি পাইছে অলৰেডি ডক্টৰ ভূপেন হাজৰিকাৰ দৰে। চ' ৰিচেণ্টলি ভূপেন হাজৰিকাৰো 100 বছৰ হ'ল যিটো এটা প্ৰগ্ৰেম কৰিছে, যিটো কালচাৰ কৰিছে আমাৰ খানাপাৰাত, ঠিক তেনেদৰে এইকেইদিনৰ ভিতৰতে যদি নোৱাৰে পিছলৈ এনেকুৱা কি নেক্সট ইয়াৰ জুবিন দাৰ বাৰ্থডে আহিছে আমাৰ নৱেম্বৰৰ 17 তাৰিখে, তো তেতিয়াহ'লেও কৰিব লাগে। বাট কি কৰিম, উপায় নাই। চ' একদম বুজাব নোৱাৰা এটা অনুভৱ। হয়তো যিসকলে বুজি পাইছে আৰু যিসকলে কিছুমান হেটাৰ্ছ থাকে, তো মোৰ লগৰ দুজনমান আছে হেটাৰ্ছ, তো হেটাৰ্ছ গীটাৰ কাৰণে এতিয়া ভাল হ'ল আৰু, কাৰণ জুবিন দাক সিহঁতে পাগল বুলি কৈছিল বা বেলেগ কিবা বুলি কৈছিল। কিন্তু জুবিন দা পাগল হ'লেও কিবা হ'লেও আমাৰ সদায় ইয়াত থাকিব, কাৰণ তেখেত আমাৰ বাবে হিৰো হয়। তো ৱৰ্ড নাই গাইজ, কি ক'ম আৰু এনেকুৱা এটা ঘটনা যেতিয়া শুনিছোঁ তেতিয়াৰ পৰা দিমাগটো হিলি গৈছে। আচৰিত, ভাবিব নোৱাৰা। আৰে ৰিচেণ্টলি তেহেঁতে কিবা এটা কি পৰহি নেকি তেহেঁতে কিবা এটা অপেনিং কৰি থৈ গ'ল। ভাবিছোঁ তেহেঁতে ঘূৰি ফুৰি থাকে আৰু তেহেঁতৰ যিহেতু এইবোৰ কামেই হয় ঘূৰা ফুৰা, কিন্তু এনেকুৱা যে অকাল মৃত্যুত তেহেঁতে সাৱটি ল'ব সপোনতো ভবা নাছিলোঁ। আৰু এনেকুৱা কেনেকে হ'ল, এইটো কিবা সপোন সপোন লাগিছে। একচুৱেলি একদম বিশ্বাস কৰিব পৰা নাই। আপোনালোকে হয়তো কি ক'ম, আপোনালোকে গমেই পাইছে। যিসকলৰ জুবিন দা আছে অনুৰাগী হয়তো সেই কথাসকলে ভালদৰে জানিব, কাৰণ জুবিন দা বুলি ক'লে আমাৰ এটা ক্ৰেজ, ইম'চন, লেজেণ্ড হয়। মই কিন্তু ডক্টৰ ভূপেন হাজৰিকাক মই দেখা নাই, কিন্তু মই জুবিন গাৰ্গক দেখিছোঁ। কাৰণ মই যেতিয়া ডক্টৰ ভূপেন হাজৰিকাক
স্মৃতিত মানে যেতিয়া তেহেঁত মৰিছিলে 2011 ত তেহেঁতৰ মই সেই টিভিত দেখিছিলো, বাট মই জুবিন দাক মই ওচৰৰ পৰা দেখিছো। ত' মই জুবিন দাৰ প্ৰতি বেলেগ এটা লেভেলৰ ক্ৰেজ থাকিব। হয়তো মোৰ দেউতাহঁতে, মোৰ ককাহঁতে ভূপেন হাজৰিকাক দেখিছে, তেহেঁতৰ গান শুনিছে, কিন্তু তেহেঁতৰ তেওঁলোকৰ প্ৰতি ভূপেন হাজৰিকাৰ পৰা এটা বেলেগ ক্ৰেজ থাকে। কিন্তু মই ডক্তৰ ভূপেন হাজৰিকাক দেখা নাই, বা তেহেঁতক মই লেজেণ্ড হিচাপে সন্মান কৰো, শ্ৰদ্ধা কৰো। কিন্তু মোৰ তেওঁ আমাৰ কাৰণে ইমোচন হয় এটা, কি ক'ম গাইজ। চ' তেহেঁতে আমাৰ অসমৰে বহুত কেইটা মাত দিছিল, তেহেঁতে বহুতক হেল্প কৰিছিলে, যিবিলাক অনাথ আশ্ৰম আছে, ত' তাতে বহুত তেহেঁতে ডনেট কৰিছিলে বা কিবা কাৰণে। তেহেঁতৰ যদি নিজা ল'ৰা ছোৱালীও নাই, তেহেঁতে মানে আনৰ ল'ৰা ছোৱালীকে নিজৰ বুলি ভাবিছিল, আৰু তেহেঁতৰ মানে এইটো ক্ষোভ নাছিল যে মোৰ ল'ৰা ছোৱালী নাই, এইবিলাক কি কৰিম। বা তেহেঁতে যিমান ইনকাম কৰে তাৰে 70% চেৰিটি ডে মানে ডনেট কৰে বা কিবা কৰে। কিন্তু সেই মানুহজনে যে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, কেনেকে বিশ্বাস কৰিম, কি কৰিম। মানে পানী বুলি ক'লে গাইজ আজিকালি ভয় লগা হৈছে। কাৰণ আজিৰ পৰা 2 মাহ আগত আপোনালোকে আমাৰ ইয়াতে এটা ঘটনা হৈছিল, 3জন ল'ৰা মানে বাৰ্থডে চেলিব্ৰেট কৰি আহি চেলিব্ৰেট কৰিব তেখেতসকলৰ মৃত্যু হৈছে। মানে তেনেকুৱা চিষ্টেম। জুবিন দাও আজি মানে চুইজাৰলেণ্ডত গৈ তেহেঁতে স্কুবা ড্ৰাইভিং কৰি মানে সেইটো এটা এক্সপিৰিয়েঞ্চ ল'ব গৈছিলে। ত' সেইটো এক্সপিৰিয়েঞ্চ কৰিব যাওঁতে তেহেঁত আজি মানে পুৰা প্ৰকৃতিৰ লগত বিলীন হৈ গ'ল। চ' যেনেকে তেহেঁতে মায়াবিনীত গৈছিল, মায়াবিনী ৰাতিৰ গানটো একদম গাইজ গাব নাজানো, তথাপিও মানে কি 2 লাইন গাম বুলি ভাবিছিলো, মায়াবিনী। চ' মায়াবিনীটো এটা ইমোচন গাইজ। ত' তেহেঁতে যেতিয়া কৈছিল যে মোৰ গাইজ কি ক'ম আৰু, ৱৰ্ড নাই, একদম বহুত বেছি বেয়া লাগিছে আপোনালোক। চ' গাইজ আজি আৰু কি ক'ম। চ' এনেকুৱা যে হ'ব সপোনতো ভবা নাছিলো, কিন্তু নিজৰ মাজৰ পৰা হেৰাই গ'ল। চ' এইটো মানে কি ক'ম, খবৰটো শুনাৰ লগে লগে এইটো মিছা মিছা যেন মানে ফিল হয়। কিন্তু কি কৰিব, প্ৰকৃতিৰ নিয়ম। তেহেঁত আমাৰ মাজত নাই যদিও আজি এনেকুৱা এটা ধুমুহা বতাহ আহিছে, তেহেঁতৰ মৃত্যুৰ পিছতহে হয়তো এইটো কোনো বিলিভ নকৰিব পাৰে। এতিয়াও মানে আকাশখনে গিৰগিৰাই আছে যে জুবিন দা যেনেকৈ তেহেঁতে কৈছিল ধুমুহাৰ সতে মোৰ বহু যুগৰে আপোন, ঠিক তেনেদৰে আজি যেতিয়া জুবিন দাৰ ঘটনাটো হৈ গ'ল, তেতিয়া মানে আকাশখন এনেকুৱা এটা লেভেলত গৰজি উঠিছে গাইজ। হয়তো মানুহে বিলিভ নকৰে পাৰে, কিন্তু মই বিলিভ কৰো যে মানুহ আৰু প্ৰকৃতিৰ কিবা এটা মিল আছে। তাৰে লগত আৰু জুবিন দা বুলি ক'লে আৰু বেলেগ কিবা এটা ক্ৰেজ থাকে গাইজ। প্ৰকৃতিৰ নিয়ম তেওঁ আমাৰ মাজত নাই, তেহেঁতৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰে কামনা কৰিলো। কিন্তু উপায় নাই গাইজ। আজি এখন ৰিলিজ হৈছিল চিকাৰ, সেইখন চাব গৈছিলো। খুব সুন্দৰ মুহূৰ্ত আছিল, আৰু ৰৈ ৰৈ বিনালে ফিল্মখন চোৱাৰ কথা আছিল। ত' তেহেঁতে হয়তো কি কৰিম আৰু, এনেকুৱা দিন জানে মানে অসমীয়া ইণ্ডাষ্ট্ৰিত কিবা এটা হৈছে যে যিবিলাকে ভাল ভাল কাম কৰিব লৈছে, সেইবিলাকে আমাৰ মাজৰ পৰাই আঁতৰি আঁতৰি গৈছে। কি ক'ম, এনেকুৱা হৈ গৈছে মানে। আৰু অসমীয়া ইণ্ডাষ্ট্ৰিটো মই এতিয়াৰ পৰা কৈছো, অসমীয়া ইণ্ডাষ্ট্ৰিটো আৰু অসমীয়া ইণ্ডাষ্ট্ৰি হৈ নাথাকে। কাৰণ জুবিন দা গুচি গ'লে যিবিলাক গান তেহেঁতে আমাৰ ফিল্মত দিছে, বা যিমান গান তেহেঁতে থিয়েটাৰত দিছে, যিমান গান তেহেঁতে আমাৰ জানমণি অঞ্জনা যিটো লেভেলত 2019, 2009, 2010, 2011, 2012 এইবিলাকত টাইমত তেহেঁতে যিবিলাক জানমণি অঞ্জনা সেইবিলাক গান দিছিল, সেইবিলাক গান এতিয়াৰ গায়কে দিব নোৱাৰে। দিব পাৰে, কিন্তু জুবিন দাৰ যিটো এটা ক্ৰেজ, সেই ক্ৰেজটো কেতিয়াও দিব নোৱাৰে। হোপফুলি আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু জুবিন দাৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰে কামনা কৰিলো। মানে যদি পুৰা ক'ত কি কৰে চাব, যদি টাইম সুবিধা। চ' যদি টাইম টেবুল খুব সুন্দৰ সুবিধা মিলে, চ' বঢ়িয়াকে যাম জুবিন দাৰ নশ্বৰ দেহ তাতে যাই বঢ়িয়াকে শ্ৰদ্ধাঞ্জলি জনাম।